ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, গুৰুত্বপূৰ্ণ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰু লগতে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ কোনখিনি সময়ৰ পৰা আপোনালোকৰ ভাল দিন হ'বলৈ গৈ আছে। আহি থকা কেইটামান দিনত আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে। সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে। আপোনালোকৰ বছৰটোৰ প্ৰথমতে শুভ হোৱা কামনা কৰিছোঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰথম যি ভাগ্যশালী ৰাশিটোৰ হৈছে সিংহ ৰাশি, তাৰপিছত আপোনালোকে জানিব পাৰিব কন্যা ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষৰ আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে প্ৰথমতে কিছু স্বভাৱৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এই ৰাশি মানুহ নিৰ্ভীক, সাহসী আৰু দৃঢ় প্ৰতিজ্ঞ হয়। এই ৰাশিৰ লোকসকলে সদায় ৰজাৰ দৰে জীৱন যাপন কৰাত বিশ্বাস কৰে। এওঁলোকৰ ব্যক্তিত্ব অতি উৎসাহী আৰু আকৰ্ষণীয় হয়। এওঁলোকৰ অনন্য শৈলীৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকল অতি সোনকালে আকৰ্ষিত হয় বুলি কৈছে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ মংগলৰ কাৰণে সদায় চিন্তা কৰে, নিজৰ কেৰিয়াৰক লৈ ব্যস্ত হৈ থাকে। এতিয়া আছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এনে কোনখিনি সময়ৰ পৰা আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে আৰু কোনখিনি ক্ষেত্ৰত বিশেষকৈ কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। 2024 চন সিংহ ৰাশিৰ বাবে এটা ভাগ্যৰ বছৰ। ই আপোনালোকক দীৰ্ঘদিনৰ যি সপোন, আপোনালোকৰ যি ড্ৰিমছ, সেইখিনি আপোনালোকৰ সপোন পূৰণ কৰাত সহায় কৰিব বুলি কৈছে। আৰু কেৰিয়াৰ আৰু বিত্তৰ সম্পৰ্কৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ আনিব। বৃহস্পতি আৰু শনিৰ সহযোগত আপুনি গোটেই বছৰটোত সুযোগ, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতাৰ আপোনালোকৰ যি আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব বুলি কৈছে। আনহাতে শুক্ৰ আৰু বৃহস্পতিৰ গ্ৰহে আপোনালোকৰ প্ৰেম, বৈবাহিক সম্পৰ্ক আপোনালোকৰ মজবুত কৰিব, ষ্ট্ৰং কৰিব বুলি কৈছে। আৰু এই বছৰটোৱেও কুম্ভ ৰাশিৰ আপোনালোকৰ শনি ট্ৰেনজিটৰ বাবে কিছু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কিন্তু মানসিকভাৱে আপোনালোকৰ কিছু চিন্তা আহিলেও আপুনি নিজকে বা আপুনি সাহস হেৰুৱাব নালাগে। সাহস আপোনালোকে ৰাখিব লাগিব, কনফিডেন্স ৰাখিব লাগিব। 2024 চনৰ শেষৰ সময়ছোৱাত আপোনালোকৰ বিশেষকৈ জীৱনসংগীৰ বা আপোনালোকৰ সংগী হওক, প্ৰেম জীৱনতে হওক কিছু দূৰত্ব থাকিব পাৰে বুলি কৈছে। সেই বিষয়ে সচেতন হ'ব লাগিব, সচেতন হওক বুলি কৈছে। কঠোৰ ভাষাৰ কোৱা বা আপোনালোকে টান শব্দবোৰ আপোনালোকে ব্যৱহাৰ নকৰিব। কথা বতৰা কওঁতে কিছু ধ্যান ৰাখিব লাগিব। সংঘৰ্ষ আপোনালোকে পৰিহাৰ কৰিব লাগিব। কাজিয়া পেচাল আপোনালোকে পৰিহাৰ কৰিব লাগিব এই বছৰটোত, নহ'লে বহুত বেছি লোকচান হ'ব পাৰে। কেৰিয়াৰৰ ৰাশিফল অনুসৰি 2024 চনৰ কেৰিয়াৰ ৰাশিফল অনুসৰি আপোনালোকৰ বৃহস্পতি আৰু শনিৰ শক্তিশালী স্থানৰ বাবে আপোনালোকৰ যি পেছাদাৰী জীৱনত আপোনালোকৰ স্থিৰতা আৰু উন্নতিৰ সৈতে বছৰটো আৰম্ভণি হ'ব আৰু উন্নতিৰ সৈতে বছৰটো আৰম্ভ হ'ব। ভাগ্য আপোনালোকৰ কেৰিয়াৰ আৰু অতীতৰ বিনিয়োগৰ পৰা ভাল এটা উপাৰ্জনৰ বহুত বেছি আপোনালোকৰ সুযোগ কঢ়িয়াই আনিব। মূলতঃ আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ দৃঢ়তাৰ বাবে আপুনি সৌভাগ্য আৰু সমৃদ্ধিৰ ধন্য হ'ব। 2024 চনত আপোনালোকৰ আৰ্থিক অৱস্থা আপোনালোকৰ সুস্থিৰ হ'ব বুলি কৈছে। এটা ভাল পৰিস্থিতি আপোনালোকে দেখিব। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকে যিসকলে বিশেষকৈ কষ্ট কৰি আছে তেওঁলোকৰ বাবে এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আপুনি নিশ্চয়কৈ সফল হ'ব, ধৈৰ্য বজাই ৰাখিব বুলি কৈছে। যদি আপুনি কিছুমান নতুন কাম কৰাৰ বাবে বহুদিনৰ পৰা প্ৰচেষ্টা চলাই আছিল বা পৰিকল্পনা কিছুমান কৰি আছিল, সেই পৰিকল্পনা বা আপোনালোকৰ যি ধৰণৰ প্লেনিং সেইখিনি আপোনালোকৰ আগবাঢ়িব বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত যদি আগবাঢ়িব বিচাৰে, নতুন কাম এটা যদি চেষ্টা কৰিব বিচাৰে যে কৰিবৰ বাবে, সেইখিনি ক্ষেত্ৰত আপুনি যথেষ্ট পৰিমাণে সফলতা লাভ কৰিব। আপুনি নতুন যোগাযোগ কৰিব যি আপোনালোকৰ নতুন প্ৰজেক্ট বা ব্যৱসায় চুক্তি আনিব বুলি কৈছে। যদি আপুনি কৰ্ম সংস্থাপন লাভ কৰে তেন্তে লাভ কৰিব বিচাৰে তেন্তে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰগতি আৰু আকাংক্ষিত সুযোগো আনিব বুলি কৈছে, কিন্তু কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। বছৰৰ দ্বিতীয় ভাগত আপোনালোকৰ বৃহস্পতি আৰু শনিৰ লগতে ৰাহু আৰু কেতুৰ প্ৰভাৱত সহকৰ্মীসকলৰ লগত কিছু আপোনালোকৰ সংঘাত আৰু বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে এই সময়খিনি কিছু ধৈৰ্য বজাই ৰাখিলে এটা ভাল প্ৰতিফলন দেখিব। নতুন সুযোগক, নতুন অপৰচুনিটি, ভাল এটা আপোনালোকৰ সুযোগ সুবিধা আপোনালোকৰ বাবে এই সময়খিনি লৈ আহিছে এই বছৰটোত। তাক একচেপ্ট কৰিবলৈ, আদৰিবলৈ আপোনালোকে আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে আপোনালোকৰ বাধাসমূহ অতিক্ৰম কৰিবলৈ মনোনিৱেশ আৰু মনোযোগী হৈ থাকক বুলি কৈছে।
অৰ্থাৎ ভাল এটা সুযোগ সুবিধা আপোনালোকৰ বাবে এই বছৰটো লৈছে তাৰ বাবে আপোনালোকে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব তাৰ বাবে আপোনালোকে মনোযোগ দিব লাগিব তাৰ বাবে এক্টিভ হৈ থাকিব লাগিব বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব বিত্তীয় ৰাশিফল অনুসৰি এই বছৰ আপোনালোকৰ আৰ্থিক অৱস্থা অবিশ্বাস্য উন্নতি হ'ব বুলি কৈছে ধনৰ অভাৱত কিছুমান যদি কাম আপোনালোকৰ ৰৈ আছিল স্থবিৰ হৈ আছিল সেই ধৰণৰ কামখিনি আপোনালোকৰ 2024 চনত সম্পূৰ্ণ হ'ব আপোনালোকৰ নিজৰ ঘৰৰ মালিক হোৱাৰ সপোন বা আপোনালোকৰ ঘৰত যদি আপোনালোকৰ কিছু সমস্যা চলিছিল বা প্ৰব্লেমখিনি আপোনালোকে সলভ কৰিব পাৰিব এই বছৰ আপোনালোকৰ বাস্তৱত ৰূপ দিব পাৰিব ঘৰৰ বহুতো সপোন বা নিজৰ যিখিনি ড্ৰিমছ আছে বহুত পৰিমাণে সফল হ'ব মাটিৰ বিনিয়োগ কৰা বা ঘৰত কিছুমান যদি পাৰিবাৰিক কিছু আপোনালোকৰ বিশৃংখল বা সমস্যাৰ হৈ আছিল সেই সমস্যাখিনি বহুত পৰিমাণে আপোনালোকে সমাধান কৰিবলৈ বছৰৰ আৰম্ভণি সময়ৰ পৰা যেহেতু আপোনালোকৰ মংগল বুধ আৰু শুক্ৰ সংগমনৰ আৰ্থিক অৱস্থাৰ সম্ভাৱনা যথেষ্ট আছিল আৰু নতুন বাহন আপোনালোকৰ এই বছৰটোত কিনিব পাৰে 2024 চনৰ প্ৰথম মাহত আপোনালোকে বিশেষকৈ প্ৰথম মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰাই আপোনালোকৰ যি দীৰ্ঘদিনীয়া ভ্ৰমণৰ কাম হাতত লৈছিল সেইখিনি আপোনালোকে উপকৃত হ'ব যি আপোনালোকক বহুত বেছি উপকৃত কৰিব বৃহস্পতি অৱস্থানে নিশ্চিত কৰিব যে এই সুবিধাসমূহৰ ফলত আপোনালোকৰ সঞ্চয় হ'ব বৃহস্পতি গ্ৰহে আপোনালোকক কোনো ধৰ্মীয় স্থানত সময় আৰু ধন খৰচ কৰিবলৈ বাধ্য কৰিব পাৰে বিনিয়োগ আৰু সম্পত্তিৰ সৈতে জড়িত ডাঙৰ বিত্তীয় সিদ্ধান্ত 2024 চনৰ মে মাহৰ আগতে ল'ব লাগে বুলি কৈছে কাৰণ ইয়াৰ দ্বাৰা আপোনালোকৰ আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰাত বহুত পৰিমাণে আপোনালোকে সফল হ'ব বুলি কৈছে আৰু আপোনালোকৰ এই জুন আৰু নৱেম্বৰ মাহত বৃহৎ বিনিয়োগ এৰাই চলাটো ভাল হ'ব কাৰণ এই সময়খিনি শনিৰ প্ৰভাৱৰ বাবে আপুনি আশা কৰা ধৰণৰ আপোনালোকে ৰিজাল্ট ভাল এটা ফলাফল নাপাব পাৰে গতিকে টকা পইচা আপোনালোকে ক'ৰবাত ইনভেষ্ট কৰাৰ আগতে লগোৱাৰ আগতে ধ্যান ৰাখিব লাগিব মংগল গ্ৰহ কেন্দ্ৰত থকাৰ বাবে আৰু আৰোহীৰ সৈতে ত্ৰিভুজত আপোনালোকৰ থকাৰ বাবে নিজৰ ঘৰৰ পৰা দ্বিতীয় আৰু নৱম স্থানত থকাৰ বাবে ব্যক্তিজনৰ বিশেষকৈ স্থল অট্টালিকা আদিৰ বৃদ্ধিৰ সম্ভাৱনা এই সময়খিনিত আপোনালোকৰ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ এই সময়খিনিত এই বছৰটোত আপোনালোকৰ সজীৱতা ভাল নিজকে ষ্ট্ৰং অনুভৱ কৰিব এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এপ্ৰিল মাহৰ পিছত মীন ৰাশিত সূৰ্য দেৱতাৰ প্ৰৱেশৰ বাবে আপোনালোকৰ জনসাধাৰণৰ বিশেষকৈ যিসকল জাতক জাতিক আছে হাড়ৰ সম্পৰ্কীয় আৰু চকুৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপোনালোকৰ এবাৰ আহিছোঁ বৈবাহিক বা প্ৰেম জীৱন কেনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব 2024 চনৰ প্ৰথম ভাগত আপোনালোকৰ সংগীৰ সৈতে ৰোমাঞ্চ ভাল এটা বন্ধন আৰু বুজাবুজিৰে আপোনালোকৰ ভৰি থাকিব এই সময়ছোৱাত আপোনালোকৰ প্ৰিয়জনৰ লগতো বিয়া হ'ব পাৰে এই বছৰৰ ভ্ৰমণে আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ মাজত চলি থকা যি সমস্যা যি ধৰণৰ ভুল বুজাবুজি সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুত পৰিমাণে সফল হ'ব সমস্যাখিনি সমাধান হ'ব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ ওপৰত বিশ্বাস আপোনালোকে ৰাখিব লাগিব বুলি কৈছে এই সময়খিনি যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে ল'বলৈ চেষ্টা কৰিব লাগে বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল এই সময়খিনিত আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব এবাৰ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কোনখিনি সময়ৰ পৰা আপোনালোকৰ অতি শুভ হ'বলৈ গৈছে ধৈৰ্য আপোনালোকে ধৰিব লাগিব কোনখিনি সময়ৰ পৰা কোনখিনি ক্ষেত্ৰত আপোনালোকে বিশেষকৈ উপকৃত হ'ব 2024 চনত আপোনালোকৰ বাবে কিছু ভাল খবৰ আহিব যিটো অতি বিশেষ হ'ব বুলি কৈছে যদি আপুনি বিবাহিত তেন্তে এইটো এটা ডাঙৰ বছৰ বুলি কৈছে যে এই সময়খিনিত আনে আপোনাক বিশেষকৈ কিছু আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব বিচাৰিলেও আপোনালোকৰ যি চিন্তাধাৰা আপোনালোকৰ যি মানসিক শক্তি বা আপোনালোকৰ বুদ্ধিমত্তাৰে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে এই বছৰত আপুনি উৎসাহ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব যি আপোনালোকৰ কেৰিয়াৰত কিছু পৰিৱৰ্তন আনিবলৈ সহায় কৰিব পাৰে যিটো আপোনালোকৰ বাবে ভাল হ'ব 2024 চনৰ দ্বিতীয় ভাগত বিশেষকৈ কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব কিছু সমস্যা আহিব কিন্তু সেইবোৰে আপোনালোকৰ ব্যক্তিগত বা পেছাদাৰী জীৱনৰ বাবে অতি ভাল শিক্ষা কঢ়িয়াই আনিব শিকিব পাৰিব মানুহে যেতিয়া ভুল কৰে তাৰ পিছত মানুহে শিকে ঠিক সেইদৰে আপোনালোকৰ কিছুমান ভুলৰ পৰা শিকাৰ সময় এই সময়খিনি কৈছে বছৰৰ দ্বিতীয় ভাগত যি আপোনালোকক সঠিক দিশত লৈ যাব শনিয়ে এই বছৰত আপোনালোকৰ বিবাদৰ পৰা আঁতৰাই ৰাখিব আৰু আইনৰ বিষয়টো আপোনালোকক সুৰক্ষা দিব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব কেৰিয়াৰৰ ৰাশিফল অনুসৰি 2024 চনত আপোনালোকৰ বাটত অৰ্থাৎ আপোনালোকৰ জীৱনৰ সূৰ্যত বাটত আপোনালোকৰ নতুন সুযোগ ভাল এটা অপৰচুনিটি আপোনালোকৰ আহিব যি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক আপুনি আগবাঢ়ি যাব পাৰিব আপুনি নতুন যোগাযোগ কৰিব যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত ভাল সুনাম পোৱা যাব বুলি কৈছে ভাল এটা অপৰচুনিটি পাব আপুনি এটা ডাঙৰ প্ৰজেক্টৰ আপোনালোকে কাম কৰিব পাৰিব যদি আপুনি কৰ্মৰত তেন্তে বৃহস্পতি গ্ৰহৰ সহায়ত আপুনি বিশেষকৈ পদোন্নতি বা দৰমহাৰ বৃদ্ধি আশা কৰিব পাৰে কিন্তু
ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে যদি আপুনি কৰ্মৰত সেইখিনি ক্ষেত্ৰত যিসকল ব্যক্তি আছে তেওঁলোকে ধৈৰ্য বজাই ৰাখিব লাগিব গোটেই বছৰটো ষষ্ঠম স্থানত আপোনালোকৰ শনি উপস্থিতি থাকিব আৰু বছৰৰ আৰম্ভণিতে দশম স্থানত সূৰ্য আৰু মংগল গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ কেৰিয়াৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিব 2024 চনত আপুনি বহুতো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰিকল্পনা কৰিব বুলি কৈছে বহুতো আপোনালোকে প্লেনিং কৰিব পাৰিব আৰু সেই প্লেনিংখিনি বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনালোকে বহুত পৰিমাণে সফল হ'ব বুলি কৈছে এই বছৰ আপুনি নিজকে আপোনালোকৰ কামৰ প্ৰতি অধিক দায়িত্বশীল আৰু দায়বদ্ধ বুলি বিবেচনা কৰিব যি আপোনালোকৰ কেৰিয়াৰত ডাঙৰ এটা ভূমিকা পালন কৰিব যদি আপুনি চাকৰি বা জব আপোনালোকে সলনি কৰা যদি এটা পৰিকল্পনা কৰিছিল সেই ধৰণৰ আশাখিনি আপোনালোকৰ পূৰণ হ'ব ভাগ্য আপোনালোকৰ পক্ষত থাকিব লগ দিব জুন মাহৰ পিছত আপোনালোকৰ শনিয়ে কিছু প্ৰত্যাহ্বান আপোনালোকৰ কিছু সমস্যা আপোনালোকক কঢ়িয়াই আনিব পাৰে কিন্তু সেইখিনি সমাধান কৰিবৰ বাবে সফল হ'ব 2024 চনৰ বন্ধুসকল আপোনালোকৰ অৰ্থনৈতিক পৰিস্থিতিৰ উত্থান পতনে ভৰি পৰিব আৰ্থিক সমস্যাৰ যি আপোনালোকৰ আছিল সেই প্ৰব্লেমখিনি আপোনালোকৰ কিছু পৰিমাণে ওলাই আহিব পাৰে আৰু সেইখিনি আপোনালোকে সলভ কৰিব পাৰিব বুলি কৈছে আৰু বন্ধুসকল কৈছে যে সপ্তম স্থানৰ ৰাহু আৰু কেতুৰ উপস্থিতি 1 মে'লৈকে আপোনালোকৰ অষ্টম স্থানত বৃহস্পতিৰ উপস্থিতি এই সময়ছোৱাত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল নহ'ব বুলি সূচাইছে গতিকে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে কিন্তু কেতিয়াবা আপোনালোকৰ শুক্ৰ আৰু বুধ গ্ৰহৰ গতিবিধি আপোনালোকৰ আৰ্থিক বিপদ হ্ৰাস কৰাত সহায় কৰিব বিনিয়োগ কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব বুলি কৈছে 1 মে'ৰ এই সময়খিনিত আপোনালোকৰ যেতিয়া বৃহস্পতি আপোনালোকৰ ৰাশিফলৰ নৱম স্থানত ট্ৰেনজিট হ'ব আৰু ষষ্ঠম স্থানত শনিৰ উপস্থিতিয়ে সফলতাৰ নতুন পথ আপোনালোকৰ প্ৰশস্ত কৰিব বুলি কৈছে 2024 চনৰ বুধ গ্ৰহৰ অৱস্থানে আপোনালোকৰ বহুল সম্ভাৱনা আপোনালোকৰ সৃষ্টি কৰিব যি আপোনালোকৰ আৰ্থিক অৱস্থাও সুৰক্ষা পথত লৈ যাব পাৰে বুলি কৈছে 2024 চনত আপোনালোকৰ সম্পৰ্কৰ আপোনালোকৰ অশান্তি দি থকা অতীতৰ বহু অভিযোগ আৰু ভুল বুজাবুজি পৰিষ্কাৰ হ'ব প্ৰেম জীৱনতো এইখিনি দেখা পোৱা যাব এই পদক্ষেপ 2024 চনৰ শুক্ৰ আৰু কেতুৰ সহযোগত হ'ব বুলি কৈছে আৰু এই বছৰটোত আপুনি আপোনালোকৰ সংগীৰ সৈতে অধিক সংযোগ অনুভৱ কৰিব ৰাহু আৰু কেতুৰ প্ৰভাৱৰ বাবে এইবাৰ প্ৰেমত অধিক প্ৰকাশভংগী হ'ব বুলি কৈছে আপোনালোকৰ সম্পৰ্কত আপোনালোকৰ যি বিশ্বাস যি ধৰণৰ বিলিভ সেইখিনি আপোনালোকৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিব গঢ়ি তোলক বুলি কৈছে কিয়নো শনিয়ে আপোনালোকৰ এনেকুৱা কাম কৰিবলৈ ঠেলি দিব পাৰে যি আপোনালোকৰ প্ৰেম জীৱনত ব্ৰেকহাত জন্মাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব তথাপিও অন্য গ্ৰহৰ পৰা আপোনালোকে পোৱা সমৰ্থনে নেতিবাচক প্ৰভাৱ আপোনালোকৰ ৰোধ কৰাত সহায় কৰিব আৰু আপোনালোকৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিব বুলি কৈছে শুক্ৰ আপোনালোকৰ ভুল শুধৰোৱা আপোনালোকৰ যি ধৰণৰ মিষ্টেক সেইখিনি ভুল শুধৰোৱাত সহায় কৰিব আৰু আপোনালোকৰ সম্পৰ্কৰ যিকোনো সমস্যা সমাধানৰ বাবে আপোনালোকৰ প্ৰবৃত্তিৰ ওপৰত কাম কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিন্তু এই সময়খিনি ধ্যান ৰাখিবলৈ এইবাৰ আপোনালোকৰ খিংখিঙীয়া আৰু খঙৰ বাবে কিছু চিন্তা হ'ব পাৰে বুলি কৈছে আৰু লগতে যদি ছাল বা আপোনালোকৰ স্নায়ুৰ সৈতে কিছু জড়িত ৰোগ আপোনালোকৰ সমস্যা দি থাকে তেন্তে সাৱধান হ'ব লাগিব অসাৱধান নহ'ব ৰাহু আৰু কেতুৱে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যাৰ ফলত আপোনালোকৰ কিছু মানসিক চাপৰ চিন্তাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব সপ্তম স্থানত ৰাহু আৰু আপোনালোকৰ ৰাশিত কেতুৰ উপস্থিতিয়ে মানসিক আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে মুখামুখি হ'ব পাৰে বুলি কৈছে আপোনালোকৰ এই সময়খিনিত আপোনালোকে নিজকে ষ্ট্ৰং কৰিব লাগিব স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব গতিকে অনুশাসিত জীৱনশৈলী বজাই ৰাখিব লাগিব আৰু সেই ঘৰত আপোনালোকৰ কেতুৰ উপস্থিতিৰ বাবে থলুৱা লোকসকলে প্ৰস্ৰাৱৰ সমস্যা আপোনালোকৰ হাৰ্টৰ কিছু সমস্যা বিপিৰ সমস্যা আৰু যিসকল ডায়েবেটিছ ৰোগী আছে তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে এই বছৰটোত মংগল গ্ৰহ আৰু আপোনালোকৰ আৰোহীৰ পৰা চতুৰ্থ আৰু নিজৰ ঘৰৰ পৰা দ্বিতীয় আৰু নৱম স্থানত থকাটোৱে থলুৱা লোকসকলৰ যকৃত সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে লগতে কৈছে যে ভৰিৰ বিষ আপোনালোকৰ চকুৰ বিষ বা চকুৰ লগত জড়িত ৰোগে আপোনালোকক আমনি কৰিব পাৰে পেটৰ ৰোগৰ বিষয়ে আপোনালোকক সজাগ হ'ব লাগিব কিন্তু বছৰৰ দ্বিতীয় ভাগত স্বাস্থ্য সম্পৰ্কীয় সমস্যা কমি যাব যদিও গোটেই বছৰটো স্বাস্থ্যৰ প্ৰতি আপুনি অতিৰিক্ত সাৱধান হ'ব লাগিব বুলি কৈছে তেতিয়াহে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব গতিকে এই সকলোখিনি দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব বন্ধুসকল এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ ওপৰত বিশ্বাস নিজৰ ওপৰত সেলফ কনফিডেন্স ৰাখিব লাগিব তেতিয়াহে উন্নত ভাল এটা ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই বছৰটোত আপোনালোকৰ বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে বাঢ়ি থকা যি খৰচ সেই খৰচ পাতিখিনি আপোনালোকে নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব বুলি কৈছে আয়ৰ বৃদ্ধিৰ প্ৰচেষ্টা আপোনালোকৰ শিল্প হ'ব বুলি কৈছে কাকো ধন তৎক্ষণাত ধাৰলৈ নিদিব এই সময়খিনিত ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ কিছুমান ডাঙৰ চুক্তি কিছুমান ডিল আপোনালোকৰ চূড়ান্ত হৈ থাকিব পাৰে যি আপোনালোকক বিশেষকৈ আমনি কৰি থাকিব কিছু চিন্তাই
এই সময়খিনি কৈছে যিকোনো নতুন আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব আপোনালোকৰ নতুন সম্পত্তি কিনাৰ যি সপোন যি ধৰণৰ আপোনালোকৰ ড্ৰিম সেইখিনি আপোনালোকৰ পূৰণ হ'ব সামাজিক খণ্ডত কাম কৰা লোকসকলৰ এই বছৰটোৰ সন্মান বৃদ্ধি পাব এই সময়খিনিত আপোনালোকৰ কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ বাবে কিন্তু চিন্তিত হৈ থাকিব পাৰে গতিকে নিজৰ আধৰুৱা যিখিনি কাম আছে নিজে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো ক্ষেত্ৰতে আপুনি জয়লাভ কৰিব যি আপোনালোকৰ ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি কৰিব কৰ্মৰ ক্ষেত্ৰত বিশেষভাৱে সন্মানিত আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ পাৰিবাৰিক জীৱনত যি চলি থকা যি সমস্যাবোৰ আপোনাৰ বাবে আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি ইজি হ'ব বুলি কৈছে কিছু ক্ষেত্ৰত প্ৰেম জীৱনত আপোনালোকৰ নিজৰ সংগীক পৰিয়ালৰ লগত চিনাকি কৰাই দিব পাৰে বুলি কৈছে তেওঁলোকৰ বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ দিব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকে নিজৰ কেৰিয়াৰত ফ'কাছ দিয়ক বুলি কৈছে অযথা চিন্তাবোৰ পৰিহাৰ কৰিব লাগে নিজৰ যিটো লক্ষ্য সেই লক্ষ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকে যদি এই সময়খিনিত আপোনালোকৰ মূল্যৱান সামগ্ৰিক সুৰক্ষা আপোনালোকে নিশ্চিত কৰা উচিত বুলি কৈছে হেৰুৱাব পাৰে যিকোনো ইচ্ছা আপোনালোকৰ পূৰণ হ'ব কিন্তু নিজৰ ইচ্ছামতে কিছুমান ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত যদি কাম পায় নিয়োজিত লোকৰ কথা ক'বলৈ গৈছে তেওঁলোকৰ সুখৰ কোনো এই বছৰটো নাথাকিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ ইমানেই বেছি হেপী হ'ব যে বহুত বেছি আপোনালোকে ছাকচেছ বা আগুৱাই আপোনালোকে যাব পাৰিব বুলি কৈছে কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে আপোনালোকৰ সন্তানৰ কেৰিয়াৰক লৈ আপুনি এই বছৰটোত বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত যিসকল লোক আছে তেওঁলোকৰ সন্তানৰ কেৰিয়াৰক লৈ তেওঁলোকৰ ফিউচাৰক লৈ তেওঁলোকৰ ভৱিষ্যত চিন্তা কৰি বহুত বেছি আপোনালোকে ব্যস্ত হৈ পৰিব বুলি কৈছে এটা উন্নত ফলাফল দেখিব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব মিছ আণ্ডাৰষ্টেণ্ডিংবোৰ দূৰ হ'ব বৈবাহিক জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব এই বছৰটোত কিন্তু কিছু সৰু সুৰা কথা বতৰাই আপোনালোকৰ ডাঙৰ এটা বিশেষকৈ ঘটনালৈ পৰিণত কৰিব পাৰে গতিকে কিছুমান কথা বতৰা ধৰি নাৰাখিলে আপোনালোকৰ বাবে এই বছৰটোত উত্তম হ'ব বন্ধুসকল যদি আমাৰ এই ভিডিঅ'টোত আপোনালোক বা চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায় ওম নমঃ শিৱায়